কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা। একে কথা 2009 চনত লোকসভাত কৈছিল মংগলদৈ লোকসভা সময়ত। সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া। আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব। মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে, কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে। তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে। তো এই পদত্যাগ কৰাটো যে টেকটিক্স, এইটো টান প্ৰশ্ন বা বিষয়ৰ পৰা পলাবলৈ এটা তেওঁলোকৰ বাবে এটা সুবিধা। ছেপ্টেম্বৰ কাৰণে কিয় ৰৈ থাকিব লাগে? এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে, এতিয়া আৰু 3 মাহ ৰৈ থাকিব লাগে নেকি? যি ধৰণৰ কথাবোৰ কৈছে, তো এইবোৰ কথাৰ পৰা পলাবলৈ হ'লে যে ছেপ্টেম্বৰলৈকে কিয় ৰৈ থাকিব লাগে, প্ৰমাণ যে এতিয়ালৈকে এটাও দিব পৰা নাই, মই পদত্যাগ দি দিম। মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্ৰী মহোদয়, মানুহে আপোনালোকৰ প্ৰমাণ বিচাৰিছে, কি তথ্য আছে সেইটো বিচাৰিছে। কিন্তু এইটো কিবা কথা হ'ল নেকি? তেওঁ কি কৈছে যে মই কাকো নজনাকৈ পাকিস্তানলৈ গৈছোঁ। বৰ্ডাৰত ভাৰত চৰকাৰৰ অফিচৰবোৰ নাই নেকি? চেক পইণ্টত নাথাকে নেকি? ভাৰত চৰকাৰক নজনাকৈ কোনোবাই গ'ল, তেওঁৰ মতে তাত প্ৰশিক্ষণ ল'লে আৰু ঘূৰিও আহিলে। গ'লতো গ'লোঁ, প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ, আৰু সদনৰ ভিতৰত বহি আছোঁ। সদনৰ ভিতৰত দলপতি হিচাপে বহি আছোঁ। এয়া হ'ল তেওঁৰ থিয়ৰী। বাতাবৰণটো আজি তেওঁ প্ৰদূষিত কৰিছে। হ'ব পাৰে নেকি? পাকিস্তান সম্পৰ্কত মোৰ কি স্থিতি মইতো বিভিন্ন সময়ত প্ৰকাশ কৰিছোঁ। তো মুখ্যমন্ত্ৰী আমাক কৈ দিয়ক যে মই কোন চনত মই কাকো তেওঁৰ মতে কাকো নজনোৱাকৈ লুকাই লুকাই, কেনেকৈ যে লুকাব পাৰে সীমা বৰ্ডৰ ক্ৰছ হ'ব পাৰে তেওঁহে জানে দেই। লুকাই লুকাই য'ত একদম মানে বৰ্ডৰত গ'লোঁ, তেওঁৰ মতে কিবা বেয়া কাম কৰিলোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ। কাক বুজাবলৈ বিচাৰে? আৰু এইটোতো মই 2021 চনত এনেকৈ ক'লোঁ, তো গ'লোনো কেতিয়া? মইতো এইখিনি কথা কৈয়ে আছোঁ। এতিয়া তেওঁ যে বাংলাদেশ গৈ থাকে, তেওঁ প্ৰত্যেকবাৰ অনুমতি লৈছেনে? ক'ত ক'ত যায় সেইখিনি কথা ৰাজহুৱা কৰিছেনে? ফটোত কিবা দেখায়, কিন্তু ফটো বাহিৰত আৰু বেলেগ ঠাইলৈ গৈছে নেকি? সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিবনে? তেওঁ এবাৰ কৈছে নেপালত ইমান দিন থাকি আহিলে, নেপালত কি আছে? ময়ো দিছোঁ বাংলাদেশ ইমানবাৰ যাবলৈ কি আছে? মই যিমান বুজি পাইছোঁ, এই যে SIT তেওঁ সোনকালে যে সামৰিবলৈ বিচৰা নাই, ছেপ্টেম্বৰলৈকে টানিবলৈ বিচাৰিছে। তথ্য যে আহিব সেইটো নহয়, প্ৰমাণ যে পাব সেইটো নহয়। এই SIT যোগেদি তেওঁ বাস্তৱ উদ্দেশ্যটো হ'ল প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি মানুহৰ মাজত যে মনোভাৱ চিন্তাধাৰা, তাৰ ওপৰত দাগ লগোৱাটো হৈছে তেওঁলোকৰ উদ্দেশ্য। আৰু এতিয়া নিজৰ নিম্ন স্তৰৰ ৰাজনীতিৰ কাৰণে প্ৰয়াত তৰুণ গগৈদেৱৰ নাতি নাতিনীলৈকে তেওঁ এৰি দিয়া নাই। আদালত হ'লে বেলেগ কথা। কম বয়সৰ নাতি নাতিনীক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱক ইমানেই হিংসা কৰে যে আজি তেওঁ সেই নাতি নাতিনীসকলকো এৰি দিয়া নাই। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত, আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে, তেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে, কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে। তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ। আৰু ৰাইজে দুটা SIT কৰক, এটা SIT আমাৰ
প্ৰাতঃ তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দুধ কা দুধ পানী কা পানী হৈ যাব ISI আজিৰ তাৰিখত আমি এটাহে ৰাজনৈতিক দলৰ লগত সম্পৰ্ক হোৱা আমি প্ৰমাণ পাইছোঁ সেয়া হৈছে বিজেপি দল কিছু বছৰ আগত মধ্যপ্ৰদেশৰ এজন IT চেলৰ বিষয়া আছিলে ধ্ৰুৱ সাক্সেনা ISI লগত সম্পৰ্ক থকা বাবে সেই ধ্ৰুৱ সাক্সেনা চৰকাৰে পিছত গৈ ধৰিলে কিন্তু SIT নহ'ল দেই সি কেনেকৈ তাৰ সম্পৰ্কৰ খালি তাক ধৰিলে আৰু আপোনালোকে জানেনে আজি সি বেলত সি ওলাই গ'ল তো ISI আজিৰ তাৰিখত যদি কোনোবা এটা ৰাজনৈতিক দলক ভিতৰত সোমাবলৈ সক্ষম হৈছে এয়া হৈছে বিজেপি দল তাৰ প্ৰমাণ হৈছে ধ্ৰুৱ সাক্সেনা আমাকতো যোগাযোগ কৰা নাই এটা সময়ত মই নিজে যাব লাগিব যদি অলপ দিনৰ মাজত যোগাযোগ নকৰে মই নিজে এদিন মই উপস্থিত হৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা